ওয়েলকাম টু মাই ইউটিউব চেনেল এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আজমল ছুপাৰ 40 ক্লাছ 7ৰ হৈ যোৱা যিটো এণ্ট্ৰেন্স এক্সাম আছিল সেই এক্সামৰ কুৱেশ্যন পেপাৰখন। ইয়াৰ আগতে আমি ইংলিছৰ যি কুৱেশ্যন আছিল সেইখিনি আমি আলোচনা কৰিছোঁ। তোমালোকে যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো চাই ল'বা। আজি আমি আলোচনা কৰিম জেনেৰেল ছায়েন্সৰ 60টা কুৱেশ্যন 21ৰ পৰা 80 লৈকে। ইয়াতে 60টা কুৱেশ্যন আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ পৰা আজমল ছুপাৰ 40 তোমাৰ 60ৰ পৰা 70% কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ পৰাই আহে। গতিকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰা তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। আৰু বাকী যিমানখিনি ইম্পৰ্টেণ্ট টপিক আছে সেই টপিকখিনি 100% কনচেপশ্যনৰ সৈতে মই তোমালোকক মোৰ ইউটিউব চেনেলতে প্ৰিপেয়াৰ কৰাম। গতিকে তোমালোকে চিন্তা কৰাৰ দৰকাৰ নাই। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই জেনেৰেল ছায়েন্সৰ যি 60টা কুৱেশ্যন আছে ইয়াৰে তুমি 10টা কুৱেশ্যন ফ্ৰীলি চাব পাৰিবা। বাকীখিনি চাবলৈ হ'লে তোমালোকে মোৰ ইউটিউব চেনেলত জইন হ'ব লাগিব। গতিকে তোমালোকে যদি জইন হোৱা নাই এতিয়াই জইন হোৱা, কাৰণ তোমালোকৰ এক্সাম ওচৰ চাপি আহিছে। কাৰণ তোমাৰ 28 ডিচেম্বৰত এক্সাম আছে। গতিকে তোমালোকে যদি আজমল ছুপাৰ 40 এডমিশ্যন ল'ব বিচৰা তেতিয়াহ'লে তোমালোকে আজিয়ে জইন হোৱা। আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, হুইচ অফ দ্য ফলোয়িং অপশ্যন কাৰেক্টলি ডিফাইনছ এ ষ্টাপল ফুড। এতিয়া চোৱা, ষ্টাপল ফুডৰ কথা কৈছে যে ষ্টাপল ফুড কোনটো হয় সেইটো আমাৰ লাগে। তো ষ্টাপল ফুড আমি সেইবোৰক কওঁ যিবোৰ ফুড আমাৰ দৈনন্দিন আমি খোৱা যায়। তো এতিয়া চোৱা, 2 নম্বৰ যিটো অপশ্যন আছে, ফুডছ কনজিউমড অলমষ্ট ডেইলি, আমি যিটো প্ৰত্যেক দিনাই গ্ৰহণ কৰোঁ সেইবোৰক ষ্টাপল ফুড বুলি কোৱা হয়। গতিকে 2 নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। 22 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ নট কনচিডাৰ্ড এট প্ৰডিউচাৰ। তলৰ কোনটো এটা কি নহয়, উৎপাদক নহয়। প্ৰডিউচাৰ মানে উৎপাদক। যেনেকুৱা তোমাৰ পটেটো এটা তোমাৰ কি হয়, পটেটোটো তোমাৰ প্লেণ্টৰ পৰা হয়। যদি প্লেণ্টৰ পৰা হয় তেতিয়াহ'লে প্লেণ্ট তোমাৰ কি হয়, প্ৰডিউচাৰ হয়। তাৰপিছত তোমাৰ এইটোতো ডাইৰেক্টলি প্লেণ্টে হয়, মেজ প্লেণ্ট, এইটোও তোমাৰ কি হয়, প্ৰডিউচাৰ হয়। এলগেও তোমাৰ কি হয়, প্ৰডিউচাৰ হয়, কাৰণ এলগেও তোমাৰ ওৱান টাইপ অফ প্লেণ্টে হয়। কিন্তু যিটো এগ আছে সেইটো তোমাৰ কি নহয়, প্ৰডিউচাৰ নহয়। গতিকে ইয়াতে আমাৰ 3 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 23 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, হুইচ অফ দ্য ফলোয়িং ভেজিটেবলছ ইজ এ মডিফাইড ষ্টেম। তলৰ কোনটো এটা তোমাৰ কি হয়, শিপাৰ ৰূপান্তৰ হয়, ষ্টেমৰ ৰূপান্তৰ হয় বুলি কৈছে। তো তোমাৰ কাণ্ডৰ ৰূপান্তৰ, ষ্টেম মানে কাণ্ড। তো কাণ্ডৰ পৰা তোমাৰ কি হয়, ইয়াতে আলু হয়। আৰু তোমালোকে এটা কথা মনত ৰাখিবা, যিটো তোমাৰ কেৰট আছে এইটো হৈছে তোমাৰ শিপাৰ ৰূপান্তৰ, এইটো হৈছে ৰুটৰ শিপান্তৰ হয়, মনত ৰাখিবা। তাৰপিছত তোমাৰ ইয়াতে যিটো টমেটো আছে এইটো ডাইৰেক্টলি ফ্লাৱাৰিং প্লেণ্টৰ হয়, এইটো তোমাৰ কোনো ৰূপান্তৰ নহয়, এইটো ফ্লাৱাৰিং প্লেণ্টৰ পৰা হয় টমেটো। আৰু যিটো তোমাৰ কি আছে, অনিয়ন আছে, সেইটো তোমাৰ কি হয়, অনিয়ন তোমাৰ কি হয়, বাৰ্ডিং হয়, বাৰ্ডৰ পৰা হয়। এইটো মানে যিটো তোমাৰ কলি ওলায় সেই কলিৰ পৰা তোমাৰ কি হয়, অনিয়ন হয়। এইটো মনত ৰাখিবা। এইটো 2 নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 24 নম্বৰ কুৱেশ্যনটোত কি কৈছে, হুইচ অফ দ্য ফলোয়িং কাৰেক্টলি ডেছক্ৰাইবছ এ স্কেভেঞ্জাৰ্ছ। এতিয়া চোৱা, স্কেভেঞ্জাৰ্ছ বুলি কৈছে। তো স্কেভেঞ্জাৰ্ছ কোনবোৰক কয়, যিবোৰে তোমাৰ ডাইৰেক্টলি কি কৰে, প্লেণ্টৰ ওপৰত ডিপেণ্ডেবল হয়, সেইবোৰক স্কেভেঞ্জাৰ্ছ বুলি কয়। তো তোমাৰ ইয়াতে চোৱা, এন এনিমেল ডেট ফিডছ অন ডেড প্লেণ্ট অৰ এনিমেল মেটাৰ। আচ্ছা, তোমাৰ যিবোৰ তোমাৰ প্লেণ্ট বা যিবোৰ এনিমেল তোমাৰ ডাইৰেক্টলি ডেড প্লেণ্টৰ ওপৰত তোমাৰ কি হয়, ডিপেণ্ডেবল হয়, অৰ্থাৎ মৰা জীৱ জন্তুৰ পৰা তোমাৰ কি কৰে, আহাৰ গ্ৰহণ কৰে, সেইবোৰক স্কেভেঞ্জাৰ্ছ বুলি কোৱা হয়। এক্সাম্পল যদি তুমি দিব বিচৰা তেনেকুৱা তুমি দিব পাৰা, যেনেকুৱা মাছৰুম, তেনেকুৱা কি আছে, মাছৰুম আছে, বা বেংচতা বুলি ক'ব পাৰা, সেইটো তোমাৰ কি হয়, স্কেভেঞ্জাৰৰ এক্সাম্পল হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে 25 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, টিংচাৰ অফ আয়ডিন ইজ এ মিক্সাৰ অফ। এইটো চোৱা, টিংচাৰ অফ আয়ডিন, এইটো তোমাৰ আয়ডিন আৰু এলকহলৰ মিশ্ৰণ হয়। আয়ডিন আৰু এলকহল, এইটো মিথানল আছে। তো এলকহলৰ যিটো সাধাৰণ ৰূপ সেইটো হৈছে ইথানল, আৰু ইথানলকে সাধাৰণতে এলকহল বুলি কোৱা হয়, যিটো মানুহে ড্ৰাগছ হিচাপে ইউজ কৰে। তো তোমাৰ আয়ডিন আৰু এলকহল যদি একেলগ হয় তেতিয়াহ'লে সেইটোক আমি টিংচাৰ অফ আয়ডিন বুলি কওঁ। আৰু এই টিংচাৰ অফ আয়ডিনটো তোমাৰ উণ্ডত ব্যৱহাৰ কৰা হয়। উণ্ড মানে তোমাৰ ক'ৰবাত যদি কাটিলে যিটো তোমাৰ ঘাঁ হ'ব, সেই ঘাঁটো পৰিষ্কাৰ কৰাৰ কাৰণে টিংচাৰ অফ আয়ডিন ইউজ কৰে। এইটো তোমাৰ 1 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব।
26 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ নট এ নেচাৰেল ফাইবাৰ, তলৰ কোনটো নেচাৰেল ফাইবাৰ নহয় সেইটো আমাক সুধিছে। তো তোমালোকে জানা কটন, এইটো কটন ট্ৰিৰ পৰা পোৱা যায়, হেম্প এইটো তোমাৰ প্ৰাণীৰ পৰা পোৱা যায়, লিনেন যিটো আছে লিনেন এইটো তোমাৰ প্ৰাণীৰ পৰা পোৱা যায়, কিন্তু ৰায়নটো তোমাৰ পোৱা নাযায়, ৰায়নটো চিন্থেটিক হয়, এইটো নেচাৰেল ফাইবাৰ নহয়। গতিকে আমাৰ 3 নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 27 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, হুইচ অফ দ্য ফলোয়িং গেটছ ডাইৰেক্টলি কনভাৰ্টেড ইনটু গেছ। ইয়াতে চোৱা বহুত ধুনীয়া এটা প্ৰশ্ন হয়, ইয়াতে কৈছে যে ডাইৰেক্টলি তোমাৰ গেছলৈ পৰিৱৰ্তন হয়। আমি সকলোৱে জানো যে যিটো সলিড মেটেৰিয়েল আছে সেই সলিডবোৰ প্ৰথমতে তোমাৰ কি হয়, লিকুইড হয়। সলিডক যদি আমি হিট দিওঁ, সলিডক হিট কৰিলে বা তাপ দিলে কি হ'ব, লিকুইড হ'ব, আৰু লিকুইডৰ পিছত তোমাৰ কি হয়, গেছ হয়। কিন্তু এনেকুৱা কিছুমান মেটেৰিয়েল আছে যিবোৰ মেটেৰিয়েল তোমাৰ কি কৰে, ডাইৰেক্টলি সলিডৰ পৰা গেছীয় হয়, অৰ্থাৎ গেছলৈ কনভাৰ্ট হয়, আৰু এইবোৰক আমি কি বুলি কওঁ, ভলেটাইল মেটেৰিয়েল বুলি কওঁ। মনত ৰাখিবা, ভলেটাইল মেটেৰিয়েল নাইবা সাবলিমেবল মেটেৰিয়েল বুলিও কওঁ আমি, সাবলিমেবল মেটেৰিয়েল বা ভলেটাইল মেটেৰিয়েল বুলিও কওঁ। এক্সাম্পল হিচাপে তোমাৰ আছে এমনিয়াম ক্লৰাইড NH4Cl, তাৰপিছত আছে তোমাৰ নেপথেলিনো আছে, এইটোও হয়। তাৰপিছত আছে তোমাৰ এন্থ্ৰাচিন আছে, এন্থ্ৰাচিন, এইবোৰ তোমাৰ কি হয়, ভলেটাইল মেটেৰিয়েল হয়, অৰ্থাৎ সলিডৰ পৰা তোমাৰ ডাইৰেক্টলি কি হয়, গেছলৈ কনভাৰ্ট হয়। তাৰপিছত এটা আছে তোমাৰ যিটো সলিড কাৰ্বন ডাই অক্সাইড আছে, সেইটোও হয়। গতিকে ইয়াতে চোৱা আমাৰ অপশ্যনত আছে, ইয়াতে চোৱা এমনিয়াম ক্লৰাইড আছে, গতিকে আমাৰ 2 নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 28 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, আচ্ছা, হুইচ অফ দ্য ফলোয়িং ইজ দ্য এৰিয়েল মডিফিকেশ্যন অফ ষ্টেম। ইয়াতে আমাৰ দিয়া নাই এৰিয়েল মডিফিকেশ্যন, যেনেকুৱা তোমাৰ কিউকুম্বাৰ আছে, কিউকুম্বাৰ, ঠিক আছে, তাৰপিছত তোমাৰ আছে চুইট পটেটো আছে, এইবোৰ তোমাৰ এৰিয়েল মডিফিকেশ্যন অফ ষ্টেম হয়। এইটো তোমাৰ ইয়াতে সেইখিনি দিব পাহৰিলোঁ, যিয়ে নহওক। তাৰপিছত 29 নম্বৰ কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ এ নট পলিনেটিং এজেণ্ট, তলৰ কোনটোৱে তোমাৰ পৰাগযোগত সহায় নকৰে, পৰাগযোগত সহায় নকৰে বুলি কৈছে। তোমালোকে জানা যে ফাৰ্টিলাইজেশ্যন হ'বলৈ পৰাগযোগ হ'বই লাগিব, আৰু পৰাগযোগত তোমাৰ এইটোৱে সহায় কৰে, এইটোৱে সহায় কৰে, বতাহেও সহায় কৰে, কিন্তু ছানলাইটে সহায় নকৰে। এইটো 4 নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা ইয়াতে তোমাৰ কি কৈছে, এইটো কৈছে তোমাৰ চিনোভিয়েল ফ্লুইড ইজ ফাউণ্ড ইন। ইয়াতে চোৱা যিটো তোমাৰ চিনোভিয়েল ফ্লুইড আছে বা চিনোভিয়েল যিটো ফ্লুইড আছে সেইটো আমি ক'ত পাওঁ, সেইটো পাওঁ আমাৰ তোমালোকৰ যেনেকুৱা হাত আছে, তোমাৰ হাতখন কান্ধৰ লগত যে জোৰা লাগি থাকে, তাতে কিছুমান জুলীয়া পদাৰ্থ থাকে, যাৰ কাৰণে তুমি হাতখন তুমি চাৰিওফালে মুভমেণ্ট কৰিব পাৰা। তো সেইবোৰক তোমাৰ কি বুলি কয়, চিনোভিয়েল ফ্লুইড বুলি কয়। মানে কেলছিয়াম জাতীয় যিবোৰ পদাৰ্থ থাকে বিজলুৱা, সেইবোৰে আমাৰ হাড়বোৰ ভালদৰে চলা ফুৰা কৰাত সহায় কৰে। তো সেইটো আমি ক'ত পাওঁ, সেইটো আমি পাওঁ ফ্ৰীলি মুভেবল জইণ্ট, মানে যিবোৰ আমি জইণ্ট আমি লৰচৰ কৰাব পাৰোঁ, সেইবোৰ জইণ্টতে সেইবোৰ ফ্লুইড পোৱা যায়। এইটো 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব।